আজি আমি মানে ধেমেলীয়া অংক এটা শিকিবলৈ ওলাইছোঁ। মানে ধেমেলীয়া বুলি কিয় কৈছোঁ, মানে আমি আজি যিটো ক'ম সেইটো হৈছে যিটো আমাৰ পূৰণ ফলটো মানে যোগ ফলৰ আমাৰ উল্টা। সেই গতিকে আমি এইটোত মানে এটা এণ্টাৰটেইনমেণ্ট ল'ব পাৰোঁ। এটা এণ্টাৰটেইনমেণ্ট লোৱাৰ কাৰণে মই এইটো ধেমেলীয়া বুলি কৈছোঁ। মানে পূৰণ ফলটো যোগ ফলৰ উল্টা। এতিয়া আমি কেনেদৰে কৰোঁ চাওঁ। 9 + 9 ইকুৱেল 18। 9 + 9 ইকুৱেল 18টো কি হয়? 9 × 9 ইকুৱেল 81। এই 18টো 81 মানে 18ৰ ওলোটা 81। ঠিক সেইদৰে 24 + 3 ইকুৱেল 27। এইটো যদি আমি 24 × 3 গতিকে কি হ'ব? 72। মানে ইয়াতে থাকিল 27, ওলোটাই আমি পাওঁ 72। ঠিক সেইদৰে আমি ক'ব পাৰোঁ 47 + 2 ইকুৱেল 49। 47 + 2 49। তো আমি যদি পূৰণ কৰোঁ 47 পূৰণ 2 × 2 ইকুৱেল টু 94 মানে সমান 94। ইয়াত 49 94। ঠিক সেইদৰে 4 9 7 + 2 9 9 4 এইটো যদি আমি পূৰণ কৰোঁ 4 9 7 × 2 4 9 7 পূৰণ ফল মানে 2, তেতিয়াহ'লে কি পাম? 9 9 4 মানে 4 9 9 এইটোৰ আমি ওলোটা 9 9 4। আমাৰ মানে যিটো আমাৰ যোগফল থাকে আমি পূৰণ কৰি দিলে সেই যোগফলটোৰ সংখ্যাটো আমি ওলোটাই লিখিব পাৰোঁ। গতিকে আৰু এনেধৰণৰ আমাৰ বহুত মানে আমি এনেকুৱা যোগফলটো আমি পূৰণ ফলত ওলোটা হোৱা বহুত সংখ্যা আছে আমাৰ। মই মাত্ৰ 4টা এনেকৈ দেখুৱালোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট দিবলৈ অনুৰোধ জনালোঁ। আৰু যদি চেনেলটোত জানিব লগা আছে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈও মই অনুৰোধ জনালোঁ। আজি আমি পূৰণ ফলটো যোগফলৰ উল্টা হয় এই বিষয়ে কেইটামান আমি সংখ্যা ব্যৱহাৰ কৰিলোঁ। আজিলৈ এইখিনিয়ে।